পাইলছ বা হেমৰইডেল ডিজিজ এইটো কি হয়, কিয় হয়, ইয়াৰ টাইপছবোৰ কি কি বা ইয়াৰ গ্ৰেডবোৰ কি কি, প্ৰথম অৱস্থাত কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে, পাইলছ হ'লে ঘৰত আপোনালোকে কেনেকৈ কেয়াৰ কৰিব লাগে, পাইলছৰ কাৰণে অস্ত্ৰোপচাৰৰ কেতিয়া প্ৰয়োজন হয় বা কোনটো গ্ৰেডলৈকে বা কেনেকুৱা ষ্টেজলৈকে পাইলছটো মেডিচিনৰ দ্বাৰা ঠিক কৰিব পাৰি, ইয়াৰ কাৰণে ট্ৰিটমেণ্ট অপশ্যন কি কি আছে, চাৰ্জিকেল, নন চাৰ্জিকেল, প্লাছ হোমিওপেথিত এই পাইলছটো কেনেকৈ ঠিক কৰিব পাৰি, এই গোটেইখিনি কথা আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। পোনপ্ৰথমে হ'ল যে পাইলছটো কিয় হয় আৰু কেনেকৈ হয় সেইটো বুজিবলৈ হ'লে আপোনালোকে এই ছবিখনলৈ মন কৰিব। এইটো যদি আমাৰ পায়খানাৰ ৰাস্তাটো ধৰি লওঁ, তেনেহ'লে ইয়াতে আপোনালোকে দেখিছে নহয় এটা সৰু সৰু এনেকুৱা লাইন টাইপ আছে। ইয়াতে আমি এটা কি কৰিব লাগিব, কাল্পনিক ৰেখা টানিব লাগিব। এই ওপৰৰ ভাগখিনি হ'ব আপোনাৰ 2/3 বা 3/2 2ভাগ আৰু তলৰখিনি হ'ব 1/3 বা 3/2 1ভাগ। আৰু এই লাইনডাল, এই কাল্পনিক ৰেখাডালৰ এই পইণ্টটোক কোৱা হয় পেক্টিনেট লাইন বা ডেণ্টেড লাইন। পেক্টিনেট লাইন বা ডেণ্টেড লাইন বুলিও কোৱা হয়। ডেণ্টেড লাইন। এতিয়া আপোনালোকে চাব, এতিয়া মন কৰিব এই ৰেখাডালৰ ওপৰৰ অংশত যদি পাইলছ হয়, ইয়াতে হওক বা ইয়াতে হওক, তাক কোৱা হয় ইণ্টাৰনেল হেমৰইডছ। আৰু তলৰ অংশখিনিত যদি হয়, এইবোৰত যদি হয়, তাক কোৱা হয় এক্সটাৰ্নেল হেমৰইডছ। এতিয়া হ'ল যে হেমৰইডছ কি হয় আৰু এইটো কেনেকৈ হয়। ইয়াতে চাওক, এই যে বেঙুনীয়া কালাৰ, পাৰ্পল কালাৰ এনেকুৱা ধৰণৰ যে দেখিছে, এইবোৰক কোৱা হয় ভেনাছ প্লেক্সাছ। ভেনাছ প্লেক্সাছ মানে এইবোৰ কি হয়, সৰু সৰু ভেইন বহুতকেইটা একেলগে লগ লাগি এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰে। প্লেক্সাছ মানে মাল্টিপুল ভেইন একেলগে লগ লাগি এটা জালি নিচিনা ফৰ্ম কৰাটোক প্লেক্সাছ বুলি কোৱা হয়। এই প্লেক্সাছবোৰৰ কাম হ'ল পায়খানাৰ ৰাস্তাৰ ওচৰত থকা যিবোৰ মাংসপেশী আছে বা তাত যিবোৰ চফ্ট টিচু আছে, সেইবোৰৰ ব্লাড চাৰ্কুলেশ্যনটো নিয়ন্ত্ৰণ কৰা বা ব্লাড চাৰ্কুলেশ্যনত হেল্প কৰা। চ' এই ওপৰৰ পৰা যদি আহে, আৰু এইবোৰক হেমৰইডছ বুলিও কোৱা হয়, ভেনাছ প্লেক্সাছ বা হেমৰইডছ। হেমৰইডছ মানে পাইলছ নহয়, হেমৰইডেল ডিজিজ মানেহে পাইলছ। এইবোৰক কোৱা হয় হেমৰইডছ। হেমৰইডছবোৰ সকলো মানুহৰে থাকে, বেমাৰ নোহোৱা মানুহৰো থাকে। আৰু সেইটো যদি পাইলছলৈ ৰূপান্তৰিত হয়, তেনেহ'লে তাক হেমৰইডেল ডিজিজ বুলি ক'ব পাৰি বা পাইলছ বুলি ক'ব পাৰি। এইবোৰ সকলো মানুহৰ ক্ষেত্ৰতে থাকে, এইবোৰ ব্লাড চাৰ্কুলেশ্যনত হেল্প কৰে। কিন্তু কি হয়, যেতিয়া মানুহবোৰৰ কি হয়, কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য থাকে, সেইবোৰ মানুহে যেতিয়া পায়খানা কৰিবলৈ চেষ্টা কৰে, কি কৰে, তেওঁলোকে বল প্ৰয়োগ কৰে। বল প্ৰয়োগ কৰাৰ ফলত এই প্লেক্সাছবোৰ যে আছে, এই প্লেক্সাছবোৰত কি হয়, চাপ এটা অনুভৱ কৰে বা তাত গৈ এটা ফৰ্চ এটা এক্সাৰ্ট হয়। আৰু বাৰ বাৰ তেনেকৈ কনষ্টিপেটেড ৰোগীয়ে বাৰ বাৰ পায়খানা কৰাৰ ফলত, তেনেকৈ বাৰ বাৰ তাতে হেঁচা খোৱাৰ ফলত কি হয়, এইবোৰ কেপিলাৰীবোৰ লাহে লাহে ফুলি যায় বা কেতিয়াবা সেইবোৰ লাহে লাহে ছিঙি যায় আৰু তাৰ পৰা অকণমান ব্লাড ওলাব ধৰে। আৰু তাত যেতিয়া আকৌ কেতিয়াবা ছেকেণ্ডাৰী বেক্টেৰিয়াবোৰ আহি ইনফেকশ্যন হয়, তাত কেতিয়াবা পুজ জমা হয় বা আৰু বেছি ফুলি যায়। আৰু এইটো দীৰ্ঘদিন এনেকুৱা সমস্যা হৈ থাকিলে কি হয়, ওপৰৰ পৰা আপোনাৰ ধৰক ইয়াৰ পৰা ওপৰৰ পৰা পায়খানাটো আহি আছে, ইয়াতে ওলাব ধৰিলে যদি বাৰ বাৰ এই প্লেক্সাছবোৰত কি হয়, চাপ খায়, দিনে দিনে এই প্লেক্সাছবোৰ কি হয়, তলৰ ফালে নামি আহে আৰু ফুলি আহে। এইখন ফটোত মন কৰক, ইয়াতে চাওক, প্লেক্সাছটো ছাপ'জ এনেকুৱা ধৰণৰ আছিলে, দীৰ্ঘদিন থকাৰ ফলত এইটো আৰু অকণমান নামি আহিছে, তাৰপিছত দেখিছে আৰু অকণমান নামি আহিছে, আৰু ফাইনেলি এইটো পায়খানাৰ ৰাস্তাৰে কেতিয়াবা বাহিৰত ওলাই আহে। এনেকৈ পাইলছৰ ডেভেলপমেণ্টটো হয়। সদায় মনত ৰাখিব, পাইলছ কেৱল আৰু কেৱল যেতিয়া কোষ্ঠকাঠিন্য থাকে, পায়খানাৰ কাৰণে যেতিয়া অধিক বল প্ৰয়োগ কৰা হয়, তাৰ চাপৰ ফলতহে সৃষ্টি হয়। কোষ্ঠকাঠিন্য বিভিন্ন কাৰণত হ'ব পাৰে। আপোনালোকৰ যদি পানী কমকৈ খায়, যদি আপোনালোকক খোৱা খাদ্যবস্তুত যথেষ্ট পৰিমাণে ফাইবাৰ নাথাকে, কেতিয়াবা প্ৰেগনেঞ্চিৰ ক্ষেত্ৰতো হ'ব পাৰে কোষ্ঠকাঠিন্য। আৰু কেতিয়াবা কি হয়, ছেডেণ্টাৰী লাইফ বা যিবোৰ মানুহে একো কাম বন নকৰে, বা কিছুমান মানুহ আছে যিবোৰে অকল কি কৰে, মানসিক পৰিশ্ৰম কৰে, শাৰীৰিক পৰিশ্ৰম একো নকৰে। এই এনেকুৱা ধৰণৰ মানুহবোৰৰ তাত কি হয়, কোষ্ঠকাঠিন্য হয়। আৰু এইবোৰ মানুহৰ কোষ্ঠকাঠিন্য দীৰ্ঘদিন থকাৰ ফলত পাইলছৰ ডেভেলপমেণ্টটো হয়। এতিয়া ছাপ'জ এইফালেদি লাইনডাল গৈছে, এই ওপৰত থকাবোৰক কি ক'ব, ইণ্টাৰনেল পাইলছ। ওপৰত যিবোৰ হৈছে ইণ্টাৰনেল। আৰু
এই লাইনৰ তলত যিবোৰ হৈছে সেইবোৰ কি হৈছে এক্সটাৰ্নেল। এতিয়া কথাটো হ'ল যে ইণ্টাৰনেল পাইলছবোৰ কি পায়খানাৰ ৰাস্তাৰে তলত নামি আহিব পাৰে নে নাই? পাৰে, যদি দীৰ্ঘদিন ৰোগীজন কি হয় কষ্ঠকাঠিন্যত ভুগে। আৰু এক্সটাৰ্নেল পাইলছটো বহুত সহজে পায়খানাৰ ৰাস্তাৰ বাহিৰত ওলাই আহিব পাৰে। আৰু এই ওলাই অহাটো কোৱা হয় মেডিকেলি প্ৰলেপছ হোৱা। আৰু এই প্ৰলেপছৰ ওপৰত ভিত্তি কৰি আমি ভগাব পাৰোঁ যে গ্ৰেড কি হৈছে। এই ফটোখনলৈ মন কৰক, চাওক ইয়াতে আমি পিংক কালাৰ অকণমান দেখিছোঁ নহয়, এইটো হ'ল আপোনাৰ ইণ্টাৰনেল পাইলছ। এইটো পায়খানাৰ ৰাস্তাৰে বাহিৰলৈ ওলাই আহিছে। ইণ্টাৰনেল পাইলছবোৰ সাধাৰণতে পিংক বা পাৰ্পল কালাৰ হয়। আৰু এই ইয়াতে যে ব্লেক কালাৰ অকণমান দেখিছে, এই ব্লেক কালাৰটো হৈছে আপোনাৰ এক্সটাৰ্নেল পাইলছ। চ' আপোনাৰ ইণ্টাৰনেল পাইলছো পায়খানাৰ ৰাস্তাৰে বাহিৰত ওলাই আহিব পাৰে। এতিয়া হ'ল পাইলছক আমি কি কি ধৰণে ভগাব পাৰোঁ। এটা হ'ল আপোনাৰ পাইলছৰ লোকেশ্যনৰ ওপৰত বা ক'ত হৈছে সেই লোকেশ্যনটো চাই ভগাব পাৰোঁ, লোকেশ্যন। আৰু এটা হ'ল আপোনাৰ ডিগ্ৰী অফ প্ৰলেপছ। ডিগ্ৰী অফ প্ৰলেপছ মানে হ'ল আপোনাৰ ইণ্টাৰনেল বা এক্সটাৰ্নেল পাইলছটো পায়খানাৰ ৰাস্তাৰে বাহিৰত ওলাই অহা। লোকেশ্যনৰ ওপৰত ভিত্তি কৰি আমি পাইলছক ভগাব পাৰোঁ দুটা কেটেগৰীত, এটা হ'ল প্ৰাইমাৰী হেমৰইড আৰু এটা হ'ল ছেকেণ্ডাৰী হেমৰইড। আৰু ডিগ্ৰী অফ প্ৰলেপছৰ ওপৰত ভিত্তি কৰি যে পাইলছটো পায়খানাৰ ৰাস্তাৰে কিমানখিনি ওলাই আহিছে সেইটোক আমি 4টা ডিগ্ৰীত ভগাব পাৰোঁ। এটা হ'ল আপোনাৰ ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ডিগ্ৰী আৰু ফ'ৰ্থ ডিগ্ৰী। এই ফটোখনলৈ মন কৰক, ইয়াতে এই ৰাউণ্ডটো যদি আমি পায়খানাৰ ৰাস্তা বুলি ধৰি লওঁ আৰু তাক যদি আমি ঘড়ীৰ কাঁটাৰ লগত পজিশ্যনটো কম্পেয়াৰ কৰোঁ, ঘড়ীৰ কাঁটাডাল যেতিয়া 11টা বজাৰ সময়ত য'ত থাকে ইয়াতে যদি পাইলছ হয়, বা 3টা বজাৰ সময়ত য'ত থাকে সেইটো লোকেশ্যনত যদি পাইলছ হয়, বা 7টা বজাৰ সময়ত য'ত থাকে সেইটো লোকেশ্যনত যদি পায়খানাৰ ৰাস্তাৰ তাত পাইলছ হয়, আপোনাৰ 3টা বাজি, 11টা বাজি আৰু 7টা বাজি, সেই লোকেশ্যন কেইটাত যদি পাইলছ হয় তেনেহ'লে তাক কোৱা হয় প্ৰাইমাৰী হেমৰইডছ। আৰু যদি এই 3টা লোকেশ্যন বাদ দি যদি ইয়াতে হৈছে পাইলছটো, বা ইয়াতে হৈছে বা ইয়াতে হৈছে, তেনেহ'লে তাক কোৱা হয় ছেকেণ্ডাৰী পাইলছ বুলি। বুজি পাইছে? এতিয়া হ'ল যে ডিগ্ৰী অফ প্ৰলেপছ বা বাহিৰৰ ফালে ওলাই যোৱাৰ ফলত সেই ডিগ্ৰীটোক আমি কেনেকৈ কেটেগৰাইজ কৰোঁ। ফাৰ্ষ্ট ডিগ্ৰী হেমৰইডছ, এইটো হ'লে আপোনাৰ কি হয়, পাইলছ উইদিন ডেট মে ব্লিড বাট ডাজ নট কাম আউট। ফাৰ্ষ্ট ডিগ্ৰী মানে সেইটো ব্লিডিং হ'ব পাৰে কিন্তু সেইটো বাহিৰলৈ ওলাই নাহে। ছেকেণ্ড ডিগ্ৰী, পাইলছ ডেট প্ৰলেপছ ডিউৰিং ডিফিকেশ্যন বাট ৰিটাৰ্ণছ বেক স্পণ্টেনিয়াছলি। মানে পায়খানা কৰা সময়ত পায়খানাৰ ৰাস্তাৰে পাইলছটো ওলাই আহে, কিন্তু পায়খানা কৰা হৈ গ'লে সেইটো লগালগ আকৌ কি হয়, ওপৰৰ ফালে সোমাই যায়, নিজে নিজে সোমাই যায়। সেইটোক কোৱা হয় ছেকেণ্ড ডিগ্ৰী হেমৰইডছ। থাৰ্ড ডিগ্ৰী কোৱা হয় পাইলছ প্ৰলেপছ ডিউৰিং ডিফিকেশ্যন কেন বি ৰিপ্লেছড বেক অনলি বাই মেনুৱেল হেল্প। থাৰ্ড ডিগ্ৰীত কি হয়, থাৰ্ড ডিগ্ৰীত পায়খানা কৰোঁতে পাইলছটো বাহিৰৰ ফালে ওলাই আহিব, আৰু এইটো কি হ'ব, হাতেৰে বা কিবা এটা ইনষ্ট্ৰুমেণ্টেৰেহে ভিতৰত সোমাই দিব লাগিব। এইটো পায়খানা কৰাৰ পিছত নিজে নিজে ভিতৰৰ ফালে সোমাই নাযায়, আৰু তাক কোৱা হয় থাৰ্ড ডিগ্ৰী পাইলছ। আৰু ফ'ৰ্থ ডিগ্ৰী পাইলছটো হ'ল যে পায়খানাৰ ৰাস্তাৰে কি হ'ব, সেইটো বাহিৰৰ ফালে একেবাৰে ওলাই আহিব, সেইটো আৰু ভিতৰৰ ফালে সোমাই নাযায়, হাতেৰে সোমাই দিলেও নাযায় বা ইনষ্ট্ৰুমেণ্ট দি সোমাই দিলেও নাযায়। আৰু সেইটো ক্ষেত্ৰত কেৱল আৰু কেৱল এন'ৰেক্টেল চাৰ্জনে চাৰ্জাৰী কৰিহে পাইলছটো ঠিক কৰি দিব পাৰে। চ' এইকেইটা আছিলে পাইলছৰ কেটেগৰী আৰু ইয়াৰ ক্লাছিফিকেশ্যন। এতিয়া মই ট্ৰিটমেণ্ট অপশ্যনৰ ক্ষেত্ৰত যাম, কিন্তু তাৰ আগতে কাৰণকেইটা আৰু এবাৰ আপোনালোকক বুজাই দিব বিচাৰিছোঁ। হেৰিডিটেৰী মানে যদি মাক দেউতাকৰ আছিলে তাৰ পৰা আহিব পাৰে, হেৰিডিটেৰী হ'ব পাৰে। আৰু এটা হ'ল আপোনাৰ কনষ্টিপেশ্যন মানে কোষ্ঠকাঠিন্য, কনষ্টিপেশ্যন। তাৰপিছত হ'ব পাৰে আপোনাৰ ল' ফাইবাৰ ডায়েট, যদি আপোনাৰ ফাইবাৰ মানে আঁহ থকা যিবোৰ শাক পাচলি বা ফল মূল আছে য'ত আঁহ থাকে, আঁহবোৰক কোৱা হয় ফাইবাৰ, ল' ফাইবাৰ ডায়েট, যদি আপোনালোকে আঁহ থকা খাদ্য নাখায় বেছি। তাৰপিছত লেছ ৱাটাৰ ইনটেক, যদি পানী আপোনালোকে কমকৈ খায়, লেছ ৱাটাৰ ইনটেক। সাধাৰণতে এইবোৰ কাৰণতে যদি কি হয়, পায়খানাটো বহুত দিন টাইট হৈ থাকে, আৰু সেইটো যদি আপোনালোকে কি কৰে, প্ৰথম অৱস্থাত চিকিৎসা নকৰে, লাহে লাহে বল প্ৰয়োগ কৰোঁতে কৰোঁতে কি হয়, পাইলছৰ ডেভেলপমেণ্টটো হয়। এতিয়া ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি কি কৰোঁ, প্ৰথম হ'ল যদি আপোনাৰ গ্ৰেড 1 আৰু গ্ৰেড 2 পাইলছ হৈছে, তেনেহ'লে আপোনালোকে ডায়েটটো পৰিৱৰ্তন কৰিব লাগে, আপোনাৰ খাদ্য অভ্যাসটো পৰিৱৰ্তন কৰিব লাগে, ফাইবাৰযুক্ত খাদ্য খাব লাগে, পনীয়া বস্তু বেছিকৈ খাব লাগে, আৰু লেক্সেটিভ মানে যিবোৰ ঔষধ
খালে কি হয় পায়খানাটো ঢিলা থাকে এলোপেথিকো ল'ব পাৰে হোমিও ল'ব পাৰে বা আয়ুৰ্বেদিকো ল'ব পাৰে লেক্সেটিভ গোটেইকেইটা লেক্সেটিভে ভাল কাম কৰে মানে মুঠ কথা হ'ল আপোনালোকে পায়খানাটো ঢিলা বা নৰম ৰাখিবলৈ চেষ্টা কৰিব লাগে তাৰপিছত যদি আপোনাৰ গ্ৰেড 2 আৰু গ্ৰেড 3 বা গ্ৰেড 4 হৈ গৈছে যদি অলৰেডি আপোনালোকে দীৰ্ঘদিন ধৰি পাইলছত ভুগি আছে সেইটো ক্ষেত্ৰত আপুনি কি কৰিব দিও লোকেল এপ্লিকেশ্যন তাতে আমি কিছুমান অইনমেন্ট লগাব দিও বা কিছুমান জেলি জাতীয় মেডিসিন লগাব দিও যাতে তাৰ কনজেশনটো ৰিলিফ হয় মানে বহুত যে টান হৈ থাকে ফুলি থাকে বা সোয়েলিং থাকে হেতু যাতে ৰিলিফ হয় হেবোৰ লগাব দিও তাৰ পিছত এটা কৰিব দিও আমি সিটস বাথ মানে হল আপোনাৰ এনেকুৱা বাল্টি এটাৰ ভিতৰত কি কৰা হয় কুহুমীয়া গৰম পানী লৈ তাতে বিটাডিন অকনমান ঢালি দিয়া হয় বিটাডিন এই বিটাডিনটো ঢালি কেনে ৰোগীজনক এই কুহুমীয়া গৰম পানীত কি হয় বহি থাকিব দিয়া হয় ৰোগীজনক ডেইলি 5-10 মিনিটকে দিনত 2-3 বাৰ কি হয় এই কুহুমীয়া গৰম পানীত পায়খানাৰ ৰাস্তাত সহ্য কৰিব পৰা গৰম পানীত বিটাডিন ঢালি তাত কি হয় পায়খানাৰ ৰাস্তাটো পানীত ডুবি থকাকে বহিব দিয়া হয় 5-10 মিনিটকে দিনত 2-3 বাৰ কৰিব দিয়া হয় এটো কৰিলে কি হয় পায়খানাৰ ৰাস্তাৰ ওচৰত যিবোৰ ব্যাকটেৰিয়া থাকে হেবোৰে সেকেন্ডাৰী ইনফেকশনটো কৰিব নোৱাৰে লগতে কি হয় আপোনাৰ যিবোৰ সোয়েলিং থাকে বা ইনফ্লেমেশন থাকে ভেইনবোৰ যিবোৰ এনগৰ্সড হৈ থাকে সেইবোৰ কমি যায় এই প্ৰসেসটো কোৱা হয় সিটস বাথ তাৰ লগতে কলো ডায়েট কেনেকুৱা ধৰণৰ ডায়েট ল'ব লাগে লেক্সেটিভ ল'ব লাগে আৰু এনালজেসিক মানে বিকটো কমাব পৰা যিবোৰ মেডিসিন আছে হেবোৰ পেৰাসাৰ্জিক্যাল এবোৰ সাৰ্জাৰি নকৰাকৈও কিন্তু একদম মাইনুট ধৰণৰ সাৰ্জিক্যাল প্ৰসিডিউৰ বুলি ক'ব লাগিব এবোৰ কৰিও হেতু ঠিক কৰিবলৈ চেষ্টা কৰা হয় কিন্তু হেতু ইমান ইম্পৰ্টেন্ট নহয় এতিয়া হল সাৰ্জিক্যাল কেতিয়া আপোনালোকে সাৰ্জাৰি কৰিবলগীয়া হয় বা কেনেকুৱা ধৰণৰ সাৰ্জাৰি কৰা হয় সাৰ্জাৰি কৰিবলগীয়া তেতিয়াই হয় যেতিয়া আপোনাৰ পাইলছটো আপোনাক কি কৰে বহুত বেছি কষ্ট দিয়ে যদি আপোনালোকে সহ্য কৰিব পৰা নাই আপোনালোকে টলাৰেট কৰিব পৰা নাই যদি বহুত বেছি সোয়েলিং আছে সোয়েলিংটো যদি বহুত বেছি থাকে পায়খানাৰ ৰাস্তা একেবাৰে সৰু হৈ গৈছে আপোনালোকে পায়খানা কৰিব পৰা নাই হেতু ক্ষেত্ৰত বা যদি আপোনাৰ 3rd ডিগ্ৰী বা 4th ডিগ্ৰী পাইলছ হৈ গৈছে হেতু ক্ষেত্ৰত আমি কি কৰো সাৰ্জাৰি কৰাটো সাজেষ্ট কৰো সাৰ্জাৰি কোনে কৰে এনৰেক্টেল সাৰ্জনে সাৰ্জাৰিবোৰ কৰে এনৰেক্টেল সাৰ্জন আৰু সাৰ্জাৰিৰ টাইপছ একেটা হল ওপেন হেমৰয়েডেক্টমি ক্লোজড হেমৰয়েডেক্টমি আৰু এটা হল ষ্টেপলড হেমৰয়েডোপেক্সি আৰু এটা হল এনেল ষ্ট্ৰেচিং তেতিয়া কৰা হয় যেতিয়া পায়খানাৰ ৰাস্তাটো ষ্টেনোসিস হৈ যায় বা একেবাৰে সৰু হৈ যায় এইকেটা হল সাৰ্জিক্যাল প্ৰসিডিউৰ কেটা মই ডিটেইলছ এক্সপ্লেইন নকৰো কাৰণ এটা প্ৰসিডিউৰ যদি এক্সপ্লেইন কৰিবলৈ যাওঁ প্ৰায় 15-20 মিনিটকে লাগিব এটাকে প্ৰসিডিউৰ এক্সপ্লেইন কৰোতে এতিয়া কথাটো হল যে আপোনালোকে ফাৰ্স্ট আৰু সেকেন্ড গ্ৰেড পাইলছৰ ক্ষেত্ৰত কি কৰিব পাৰে ট্ৰিটমেন্ট মেডিসিনাল ট্ৰিটমেন্ট ল'ব পাৰে এটো ট্ৰিটমেন্ট আপোনালোকে এলোপেথিও ল'ব পাৰে বা হোমিওপেথিও ল'ব পাৰে এলোপেথি ল'লে সাধাৰণতে আপোনালোকে গেষ্ট্ৰএন্টাৰলজিষ্ট আৰু সাৰ্জন এজনৰ লগত কনসাল্ট কৰাটো ভাল হ'ব আৰু যদি আপোনালোকে হোমিওপেথি লয় তেনেহলে তাৰ কাৰণে এজন বিএইচএমএছ ডক্টৰৰ সৈতে পৰামৰ্শ কৰাটো ভাল হ'ব সো এতিয়া আহি গলো যে পাইলছৰ কোনটো ষ্টেজ লৈকে আমি হোমিওপেথিক চিকিৎসা কৰিব পাৰো আৰু কি মেডিসিন ব্যৱহাৰ কৰো ফাৰ্স্ট হল যদি আপোনাৰ গ্ৰেড 1 আৰু গ্ৰেড 2 পাইলছ হৈছে তেনেহলে আপোনালোকে হোমিওপেথিক মেডিসিন ল'ব পাৰে আৰু যদি আপোনালোকৰ পাইলছটো 3rd বা 4th গ্ৰেডলৈকে গুচি গৈছে তেনেহলে আপোনালোকে এজন এনৰেক্টেল সাৰ্জনৰ সৈতে কথা পাতি তাৰ কাৰণে চিকিৎসা ল'ব লাগে আৰু যেতিয়া হোমিওপেথিক মেডিসিনৰ কথা আহে আপোনালোকে সদায় মনত ৰাখিব যে হোমিওপেথিক মেডিসিন এজন ব্যক্তিৰ শাৰীৰিক মানসিক যিবোৰ লক্ষণ আছে সেই লক্ষণৰ ওপৰত ভিত্তি কৰি মেডিসিনবোৰ সিলেক্ট কৰা হয় লগতে ৰোগীজনৰ খাদ্য অভ্যাস কেনেকুৱা ৰোগীজনৰ টেনশন আছে নেকি তাৰ বিজনেছৰ প্ৰতি কেনেকুৱা চাপ আছে বা চাকৰিৰ কাৰণে কেনেকুৱা ধৰণৰ চাপ আছে এজ এ হোল পেশেন্টজনৰ গোটেইবোৰ দিক চাই কেনে মেডিসিনটো সিলেক্ট কৰা হয় সেইকাৰণে ইয়াৰ স্থায়ী সমাধান বিচাৰিলে আপোনালোকে এজন বিএইচএমএছ ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে মেডিসিন ল'ব লাগে সেইকাৰণে মই জাস্ট 2-3টা মেডিসিন যেকেটা ইমিডিয়েটলি পাইলছটো কন্ট্ৰোল কৰিবৰ কাৰণে লক্ষণবোৰ ইমিডিয়েটলি কন্ট্ৰোল কৰিবৰ কাৰণে যেকেটা আপোনালোকে হয়তো ডক্টৰৰ পৰামৰ্শ নলোৱাকেও ঘৰতে ল'ব পাৰে এই মেডিসিন কেটা জনাই দিম ফাৰ্স্ট হল যদি আপোনাৰ খুব বেছি ব্লিডিং হৈ আছে আৰু খুব বেছি বিষাই আছে তেনেহলে আপোনালোকে হেমামালিস কিউ বুলি এটা মেডিসিন আহে এই মেডিসিনটো আপোনালোকে 15 টোপালকে আধা কাপ পানীৰ লগত মিহলাই দিনত যদি 3 বাৰকে খায় এক দিনৰ ভিতৰতে আপোনালোকৰ ব্লিডিংটো বন্ধ হৈ যায়
লগতে আপোনালোকে R13 বুলি এটা ড্ৰপ আহে, সেইটো 15 টোপালকৈ আধা কাপ পানীৰ লগত মিক্স কৰি দিনত 3 বাৰ খাব লাগে। কিন্তু R13 ড্ৰপটো আপোনালোকে 2-3 মাহলৈকে কণ্টিনিউ খাব পাৰে। এই মেডিচিনটোৱে আপোনাৰ ব্লিডিং বা পায়খানা ৰাস্তাত যদি ইচিং থাকে, জ্বলা পোৰা থাকে, খজুৱতি থাকে, বা যদি পায়খানা ৰাস্তাটো অকণমান ফুলি থাকে, ৰেক্টেল ভেইনবোৰ যদি এনগৰ্ছড হৈ থাকে বা ভেইনবোৰ যদি ডাঙৰ ডাঙৰ হৈ থাকে, এই সমস্যাবোৰ দূৰ কৰে। কিন্তু এই ড্ৰপটো আপোনালোকে লং টাইম খাব লাগে। আৰু যদি আপোনাৰ পায়খানাৰ ৰাস্তাৰ তাত এনেকুৱা টেমুনা নিচিনা হৈ ফুলি আছে, তেনেহ'লে আপোনালোকে ল'ব লাগে FP টেব। এই টেবলেটটো দুটাকৈ টেবলেট দিনত 3 বাৰ দিয়া হয় ৰোগীক। আৰু এটা হ'ল আপোনাৰ কেলকেৰিয়া ফ্লৰ 12X টেবলেট। এই টেবলেটটো 4টাকৈ টেবলেট দিনত 3 বাৰ ৰোগীক দিয়া হয়। কিন্তু আপোনাৰ R13 হওক বা FP টেবে হওক বা আপোনাৰ কেলকেৰিয়া ফ্লৰে হওক, এই 3টা মেডিচিন এটলিষ্ট 3-4 মাহলৈকেও ৰোগীক খাবলৈ দিয়া হয়। কাৰণ কি, সেই বস্তুটো লাহে লাহে এই কণ্ডিশ্যনটোক কি কৰে, ইম্প্ৰুভ কৰি আনে। চ' যদি ব্লিডিং বন্ধ কৰিব লাগে, ইমিডিয়েটলি আপোনালোকে হেমামালিছ কিউ এইটো 2-3 দিন খালে ব্লিডিংটো বন্ধ হৈ গ'লে সেইটো বাদ দিব পাৰে। আৰু লগতে এই বাকীকেইটা মেডিচিন আপোনালোকে 3-4 মাহলৈকে কণ্টিনিউ কৰিব পাৰে। কিন্তু আপোনালোকে সদায় মনত ৰাখিব যে ইয়াৰ স্থায়ী সমাধান কেৱল এজন হোমিঅ'পেথিক ডক্টৰেহে আপোনালোকক দিব পাৰে। সেইকাৰণে ডক্টৰৰ ওচৰত গৈ মেডিচিন লোৱাটো আটাইতকৈ ভাল হ'ব। এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে কমেণ্টত লিখক, মই তাৰ উত্তৰ দিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। চেনেলটো বা পেজটোলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এইটো লাইক বা ছাবস্ক্ৰাইব কৰি থৈ দিব।